আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যি কংগ্ৰেছী গুণ্ডা বাহিনী কম, কংগ্ৰেছী গুণ্ডা বাহিনী নহয়, এইবিলাক অকল পাকিস্তানৰ এটা চক্ৰান্তই হিমন্ত বিশ্বক বিশ্বাস কৰাৰ কাৰণে চলি আছে। আৰু এইটোক গৌৰৱ গগৈয়ে এইটোক মানে উজনি দি আছে। ইমান দিন হোৱা নাই যে গৌৰৱ গগৈয়ে সভাপতিত্ব লাভ কৰিলে হিমন্ত বিশ্বৰ ওপৰত প্ৰাণঘাতী হামলা হ'ল। তো আগন্তুক দিনত এনেকৈ হ'লে আমিও বহি নাথাকোঁ। আমাৰ কিন্তু কংগ্ৰেছী যিমান আছে আমিও কিন্তু কৰ্তৃত্ব দিবলৈ বাধ্য হ'ম। সেইকাৰণে ভালে ভালে ক'ব দিছোঁ যে ভালে থাকক, আমিও ভালে আছোঁ। মানুহ আমাৰ পক্ষত আছে, মানুহ হিমন্ত বিশ্বৰ পক্ষত আছে। যিমানে ভয় ভাবুকৈ দিয়ক, আমিও কৰ্তৃত্ব দিম বুলি আমি কিন্তু একেবাৰে ৰাস্তাত নামিছোঁ। এইকাৰণে পৰা যোৱাকালি গোলাঘাটত যি পানীৰ বটল মানি এটা প্ৰতিবাদ কৰিলে, তাৰে প্ৰতিবাদত কংগ্ৰেছক মুৰ্দাবাদ দিছোঁ, গৌৰৱ গগৈক মুৰ্দাবাদ দিছোঁ। অনাগত দিনত 26ত আমাৰ বিজেপি চৰকাৰ হ'বৰ কাৰণে কংগ্ৰেছে ভয় খাইছে। কংগ্ৰেছে হুঁচিয়াৰ, আমি ৰাস্তাত নামিছোঁ। ইয়াৰ পিছত আৰু আগুৱাই যাবৰ কাৰণে বাধ্য থাকিম। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। জালুকবাৰী মণ্ডলৰ পৰা কাৰ্যালয়ৰ পৰা আমি তিনিআলিলৈকে যাম, আদাবাৰী তিনিআলি এলেকা। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা জালুকবাৰী মণ্ডলৰ পৰা যোৱাকালি কংগ্ৰেছৰ পৰা আজি মুখ্যমন্ত্ৰীজনৰ ওপৰত যি বৰ্বৰ তেওঁলোকে ঘৃণনীয় কাম কৰিলে, বটল তেওঁৰ কণ্ঠৰ ওপৰেদি বটল দলিয়াই, তাৰে আজি আমি প্ৰতিবাদ জনাইছোঁ। আৰু তাৰে আজি আমাক বিচাৰ লাগিব, ইয়াৰ এটা উচিত তদন্ত হওক আৰু উচিত বিচাৰ হওক, দুখীয়া শাস্তি পাওক। গতিকে এয়া আমি বিচাৰোঁ আৰু ইয়াৰে আজি আমি বিশাল সমদল উলিয়াই প্ৰতিবাদ জনাইছোঁ। মানে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যিটো কাণ্ড হ'ল, এই ঘটনাটোক আমি মানে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তাৰ কাৰণে আজি আমি জালুকবাৰী মণ্ডলৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি অকল জালুকবাৰী মণ্ডল বুলি নহয়, গুৱাহাটীৰ পৰা গোটেই সমগ্ৰ অসমতে এনেকুৱা প্ৰতিবাদী সমদল ওলাইছে। আৰু আগন্তুক দিনত এনেকুৱা কৰি হৈ থাকিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো জনপ্ৰিয়তা আগন্তুক দিনত আৰু বাঢ়িব। তাৰ কাৰণে কংগ্ৰেছ সদায় হুঁচিয়াৰ হওক, কংগ্ৰেছ গো বেক। কংগ্ৰেছৰ এই যিটো ঘৃণনীয় কাম, তেওঁলোকৰ আগৰ পৰাই নিকৃষ্ট এই কাণ্ডবোৰ চলি আছে, তেওঁলোক কেতিয়াও সলনি নহয়। গতিকে তেওঁলোকৰ যিটো নিষ্পত্তি তেওঁলোকে নিজে নিজে দেখুৱাই আছে, বনাইছে ৰাইজৰ ওচৰত। তেওঁলোকৰ যে কমজুৰি, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যে তেওঁলোক একদম কমজুৰি, তাৰ ফালে প্ৰকাশ পাইছে। আৰু তেওঁলোকৰ ওপৰত সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ সদায় চলাইছোঁ। Stay informed, stay ahead. News NE 365.